हेलो स्टूडेंट्स आज আমি আৰু এটা টপিক্স লৈ আহিছো টপিক্সটো হল ইথাৰৰ ৰাসায়নিক বিক্ৰিয়া কেমিক্যাল ৰিঅ্যাকশনস অফ ইথাৰে আমি জানো ইথাৰত কি থাকে কাৰ্বন অক্সিজেন বান্ধনী থাকে সো কাৰ্বন আৰু অক্সিজেন বান্ধনীৰ ভাঙি কিছুমান বিক্ৰিয়া সংঘটিত হয় সো প্ৰথম প্ৰকাৰ বিক্ৰিয়া হ'ব ক্লিভেজ অফ CO বন্ড CO বান্ধনী বিভংগন ইথাৰৰ CO বান্ধনী যদি ভাঙি যায় তেতিয়াহলে কি উৎপন্ন হ'ব ইথাৰৰ যদি তোমাৰ ইথাৰৰ লগত যদি হেলোজেন এসিডে বিক্ৰিয়া কৰে তেতিয়াহলে ইথাৰৰ কাৰ্বন অক্সিজেনৰ দুইফালে বান্ধনী থাকা তাৰ যিকোনো একফালে বান্ধনী ভাঙি যায় ভাঙি গৈ কি উৎপন্ন হয় প্ৰথমতে এটা হেলো এলকেন আৰু এটা এলকোহল উৎপন্ন হয় সেই এলকোহলক আকৌ সেম হাইড্ৰোজেন হেলাইডৰ দ্বাৰা বিক্ৰিয়া কৰিবলৈ দিলে আকৌ এলকিল হেলাইড উৎপন্ন হয় সো আমি যদি রিঅ্যাকশনটো চাও ইথার আর ও সাপোজ এটো আর ড্যাশ এটো ইথার লগত যদি হেলোজেন এসিডৰ বিক্ৰিয়া কৰিবলৈ দিয়া হয় তেতিয়াহলে কি উৎপন্ন হ'ব ইয়াৰ সাপোজ এইফালে কাৰ্বন অক্সিজেন বান্ধনী ভাঙি গৈছে তেতিয়াহলে কি হ'ব কাৰ্বন অক্সিজেন বান্ধনী ভাঙি গলে এটা হ'ব এইফালে যদি ভাঙে সাপোজ এইফালে ভাঙিল তেতিয়াহলে আৰৰ লগত আহিব ইয়াৰ পৰা আহিব হেলোজেন এলকিল হেলাইড উৎপন্ন হ'ব আৰু আহিব এই আর ড্যাশৰ লগত আহিব ও তাৰ লগত হাইড্ৰোজেন হেলাইডৰ হাইড্ৰোজেন এটো আহিব তাৰ মানে ইথাৰৰ যেটো অক্সিজেন থাকে ইয়াতে এই অক্সিজেনে কি কৰিব অক্সিজেন আৰু কাৰ্বনৰ এলকিল মূলকৰ মাজত যিকোনো একফালে ইফালে ভাঙিব পাৰে ভাঙিলে এটা হেলোজেন আহি এলকিল হেলাইড উৎপন্ন হ'ব আৰু এটা এলকোহল উৎপন্ন হ'ব এই এলকোহলক আকৌ যদি এই সেম এলকিল হেলাইডৰ দ্বাৰা হাইড্ৰোজেন হেলাইডৰ দ্বাৰা বিক্ৰিয়া কৰিবলৈ দিয়া হয় আকৌ কি হ'ব OH হেলোজেনে ৰিপ্লেস কৰি আৰু এটা হাইড্ৰোজেন হেলাইড কি কয় এলকিল হেলাইড উৎপন্ন হ'ব আৰু লগতে কি হ'ব পানী উৎপন্ন হ'ব এটো হল ইথাৰৰ CO বান্ধনী বিভংগন ডাই হেলো এলকিন উৎপন্ন হল কি কয় ডাই এলকিল হেলাইড দুটা এলকিল হেলাইড উৎপন্ন হল ইথাৰৰ বিভংগনৰ পৰা এটো হল ইথাৰ এবিলাক হল হেলো এলকেন এটা এলকোহল এটো এলকোহল সো উদাহৰণ স্বৰূপে মই যদি एग्जांपल দিও সাপোজ এটো আছে CH3O C2H5 এফালে আছে এটো আছে তেতিয়ালে কি হ'ব এটোৰ লগত সাপোজ হাইড্ৰোজেন আয়োডাইডে বিক্ৰিয়া কৰিছে হাইড্ৰোজেন আয়োডাইডে যেতিয়া বিক্ৰিয়া কৰিব তেতিয়ালে যিফালে অক্সিজেনৰ পৰা যিফালে কাৰ্বনৰ সংখ্যা কম থাকে সেইফালেহে কাৰ্বন অক্সিজেন বান্ধনী ভাঙিলে এটো হ'ব CH3I প্লাস C2H5 ইয়াত আহিব OH এটো হ'ব মিথাইল আয়োডাইড আৰু হ'ব ইথানল মিথাইল আয়োডাইড আৰু ইথানল উৎপন্ন হ'ব এটো হল মিথক্সি ইথেন এটোৰ লগত হাইড্ৰোজেন আয়োডাইড বিক্ৰিয়া কৰিলে এটা হল মিথাইল আয়োডাইড এটা হল ইথানল এই ইথানলক যদি আকৌ C2H5OH এই ইথানলক যদি আকৌ হাইড্ৰোজেন আয়োডাইডৰ দ্বাৰা বিক্ৰিয়া ঘটাও তেতিয়াহলে উৎপন্ন হ'ব C2H5I ইয়াৰ আয়োডিনে OH ক ৰিপ্লেস কৰিব আৰু লগতে পানী উৎপন্ন হ'ব ইথাইল আয়োডাইড উৎপন্ন হ'ব ইথাইল বা আয়োডো ইথেন ইথাইল আয়োডাইড বা আয়োডো ইথেন উৎপন্ন হ'ব এটো যদি এনেকুৱা হয় এনিসলৰ লগত যদি বিক্ৰিয়া হয় সাপোজ এটো আছে OCH3 আছে অক্সিজেনৰ লগত যদি একফালে থাকে এৰাইল মূলক একফালে থাকে এলকিল মূলক তেতিয়াহলে অক্সিজেন আৰু এৰাইল মূলকৰ বান্ধনীৰ সুস্থিৰতা বেছি হোৱাৰ কাৰণে এটোৰ বান্ধনী ষ্টেবিলিটি বেছি থকা কাৰণে বান্ধনী ভাঙিব এবাৰ অক্সিজেন আৰু যিফালে এলকিল মূলক আছে সেইফালে সাপোজ এটোৰ লগত বিক্ৰিয়া কৰিছে হাইড্ৰোজেন আয়োডাইডে তেতিয়াহলে উৎপন্ন হ'ব তাৰ মানে এটো ফিনল উৎপন্ন হ'ব এটো হ'ব ফিনল উৎপন্ন হ'ব ওৰ লগত আহিব হাইড্ৰোজেন আৰু CH3 লগত আহিব I CH3 লগত আহিব I তাৰ মানে ইয়াত যে বান্ধনী ভাঙতে এটো উৎপন্ন হয় কার্বোকেটায়ন কার্বনে ইলেকট্রন অক্সিজেনক দি যায়
কাৰ্বকেটায়ন উৎপন্ন হয়, যাৰ কাৰণে কাৰ্বকেটায়নৰ লগত ইয়াৰ নেগেটিভ অংশটো আহি CH3 মানে এলকিল হেলাইড উৎপন্ন হয়, আৰু ইয়াৰ হাইড্ৰোজেনটো হল পজিটিভ, পজিটিভটো নেগেটিভটোৰ লগত আহি কি হয় ফিনল উৎপন্ন হয়। এইটো হয় ফিনল আৰু মিথাইল আয়োডাইড, কাৰ পৰা এনিচলৰ পৰা। সো আমি আৰু এক প্ৰকাৰৰ ইথাৰৰ বিক্ৰিয়া কৰিম, সেইটো হল ইলেক্ট্ৰফিলিক সাবস্টিটিউশন, ইলেক্ট্ৰফিলীয় প্ৰতিস্থাপন। ইথাৰৰ কেনেকৈ ইলেক্ট্ৰফিলিক সাবস্টিটিউশন হয়, ইলেক্ট্ৰফিলীয় প্ৰতিস্থাপন কেনেকৈ হয় আমি জানো। ইয়াতে এৰোমেটিক ইথাৰ ল'ব লাগিব, এৰোমেটিক ইথাৰৰহে ইলেক্ট্ৰফিলিক প্ৰতিস্থাপন হ'ব। সাপোজ এইটো এটা এৰোমেটিক ইথাৰ ও এর লগত আর, ইয়াতে কি থাকে দুজোৰ অনবদ্য ইলেক্ট্ৰন থাকে। ইথাৰৰ যেটো অক্সিজেন থাকে, অক্সিজেনে কি কৰে ইলেক্ট্ৰন ইয়াক যদি দান কৰে, এইটো সংস্পন্দন ৰেজোনেন্স স্ট্ৰাকচাৰ কেনেকৈ হ'ব, ৰেজোনেন্স স্ট্ৰাকচাৰ এনেকৈ হ'ব। অক্সিজেনে যেতিয়া ইলেক্ট্ৰন দান কৰিব তেতিয়াহ'লে ইয়াতে হ'ব ডাবল বন্ড, ইয়াতে অক্সিজেনৰ দুটাহে ইলেক্ট্ৰন থাকিব আৰু আৰ থাকিব, ইয়াতে আহিব পজিটিভ যেটো ইলেক্ট্ৰন ডোনেট কৰিছে, আৰু তেতিয়া এই ইলেক্ট্ৰন দুটা ইয়াত আহি যাব, অৰ্থ পজিশনত আহি যাব, এইটো অৰ্থ পজিশনত ইলেক্ট্ৰন আহি যাব, তেতিয়া বাকিখিনি একেই থাকিব। এইটো এটা আৰু এটা গঠন কেনেকৈ হ'ব, এইখিনি সেম ও প্লাস আৰু আৰ, ইয়াতে যেহেতু নেগেটিভ আছিল তাৰমানে দুটা ইলেক্ট্ৰন আছে, এইটো অল্টাৰনেটিভ, আকৌ ইয়াত পিছৰটোত সিঙ্গেল বন্ড আছে, গতিকে এই ইলেক্ট্ৰন দুটা ইয়াত ডাবল বন্ড কৰিলে ইয়াৰ ইলেক্ট্ৰন আকৌ পাৰা পজিশনত গুচি যাব, গতিকে এবাৰ এইটো ডাবল বন্ড হ'ব, ইয়াত নেগেটিভ হ'ব, এইটো যেনেকুৱা আছিল এনেকৈ থাকিব। এইটোৰ পৰা আকৌ হ'ব পাৰে, যেহেতু ইয়াতে ডাবল বন্ড আছে ইলেক্ট্ৰন আছে দুটা, এজৰ ইলেক্ট্ৰন আকৌ ইয়াত বান্ধনী কৰিব পাৰে, বান্ধনী কৰিলে এইটোৰ পৰা আকৌ ইলেক্ট্ৰন এই অৰ্থ পজিশনত আকৌ গুচি যাব, তেনেকুৱা হ'ব ও আর এটো প্লাস, এতে ডাবল বন্ড, এবার ডাবল বন্ডটো ইয়াত হ'ব মাইনাস ইয়াত হ'ব, তাৰপিছত এইটো যদি আকৌ ইয়াত আহে তেতিয়াহ'লে ইয়াৰ ইলেক্ট্ৰন আকৌ অক্সিজেনত গুচি যাব, তেতিয়াহ'লে আকৌ হ'ব ঠিক আগৰ নিচিনা, এতে ডাবল বন্ড, এতে ডাবল বন্ড, এতে ডাবল বন্ড, এতে সিঙ্গেল বন্ড হ'ব, অক্সিজেন এবাৰ চাৰিটা ইলেক্ট্ৰন লগত আর থাকিব। এইকেইটা হ'ল সংস্পন্দন গঠন ইথাৰৰ। সংস্পন্দন গঠনত দেখা গ'ল কেৱল মাথোন অৰ্থ আৰু পাৰা কাৰ্বনতহে ইলেক্ট্ৰনৰ ঘনত্ব বেছি থাকে, যাৰ কাৰণে কি হয় ইলেক্ট্ৰফিলীয় প্ৰতিস্থাপনটো অৰ্থ আৰু পাৰা কাৰ্বনত সংঘটিত হ'ব। সো ইলেক্ট্ৰফিলিক সাবস্টিটিউশনৰ ফাৰ্স্ট ৰিঅ্যাকশনটো হ'ব হেলোজেনেশন। হেলোজেনেশন মানে হেলোজেন সাবস্টিটিউশন অফ হেলোজেন, হেলোজেনমূলক প্ৰতিস্থাপন। যেতিয়া এনিচলে, আমি এনিচলৰ বিক্ৰিয়া দেখাম, এনিচলে যেতিয়া এটা হ'ব এনিচল, এনিচলে যেতিয়া হেলোজেনৰ লগত বিক্ৰিয়া ব্ৰোমিনৰ লগত বিক্ৰিয়া কৰিব, কাৰ উপস্থিতিত ইথানয়িক এসিডৰ উপস্থিতিত, এসিটিক এসিড CH3COOH, এটো কয় ইথানয়িক এসিড বা এসিটিক এসিড, এইটোৰ উপস্থিতিত যেতিয়া ব্ৰোমিনে এটো এনিচলৰ লগত বিক্ৰিয়া কৰিব, তেতিয়া অৰ্থ আৰু পাৰা ব্ৰোমো এনিচলৰ সমযোগী উৎপন্ন হ'ব, অৰ্থ আৰু পাৰা ব্ৰোমো এনিচল। আমি আগতেই সংস্পন্দন গঠনত দেখা হৈছে কেনেকৈ এইটো অৰ্থ ব্ৰোমো এনিচল, কেনেকৈ অৰ্থ আৰু পাৰাত যেহেতু ইলেক্ট্ৰনৰ ঘনত্ব বেছি, গতিকে ইলেক্ট্ৰফাইলটো অৰ্থ আৰু পাৰা কাৰ্বনতহে প্ৰতিস্থাপন হ'ব, ইয়াত এটা ব্ৰোমিন। আচলতে এইটো যদি আমি সমতুল কৰো, আৰু এটা পাৰ্ট কি থাকে, ইয়াৰ পৰা এটা হাইড্ৰোজেন গুচি যায়, গুচি গ'লে ইয়াৰ এটা ব্ৰোমিন মিলি কি হয় HBr হয়, আমি সমতুল কৰিলে ইয়াতে প্লাস HBr লিখিব পাৰো, প্লাস HBr, ঠিক এইটোৰ পৰা এটা HBr হয়, তাৰ মানে ইয়াতে ব্ৰোমিন দুটা লাগিব, ইয়াতে এনিচল দুটা লাগিব যদি সমতুল কৰো, কিন্তু সমতুল কৰাৰ দৰকাৰ নাই, আমি HBr বাই প্ৰডাক্টটো নিলিখিলে হয়। এইটো হ'ব অৰ্থ ব্ৰোমো এনিচল, নাইবা যদি নাম্বাৰ দেওয়া হয় এইটো হ'ব 1, এইটো হ'ব 2 ব্ৰোমো এনিচল, আর এটা হ'ব 4 ব্ৰোমো এনিচল, বা এইটো ক'ব পাৰা ব্ৰোমো এনিচল। এইটো হ'ল হেলোজেনেশন। আৰু এটা ইলেক্ট্ৰফিলিক প্ৰতিস্থাপন বিক্ৰিয়া হ'ল নাইট্ৰেশন। নাইট্ৰেশনটো কেনেকুৱা, যেতিয়া এনিচলে বিক্ৰিয়া কৰিব নাইট্ৰিক এসিডৰ লগত, এনিচলে বিক্ৰিয়া কৰিব নাইট্ৰিক এসিডৰ লগত, কাৰ উপস্থিতিত সালফিউৰিক এসিডৰ উপস্থিতিত,
নাইট্ৰিক এচিডৰ কনচেন্ট্ৰেট সালফিউৰিক এচিডৰ কনচেন্ট্ৰেট সালফিউৰিক এচিডৰ প্ৰেজেন্সত যেতিয়া নাইট্ৰিক এচিডে NaCl ৰ লগত বিক্ৰিয়া কৰিব ইয়াৰ পৰা ইলেক্ট্ৰফাইল ওলাই আহিব ইলেক্ট্ৰফাইলটো কি নাইট্ৰমূলক NO2 সো পাৰা আৰু অৰ্থ পজিশনত কি আহিব নাইট্ৰমূলক প্ৰতিস্থাপন হ'ব ইয়াত হ'ব অৰ্থ নাইট্ৰ NaCl আৰু এটা হ'ব পাৰা নাইট্ৰ NaCl পাৰা যৌগটো সদায় মুখ্য যৌগ পাৰা যৌগটো মুখ্য যৌগ এটো যদি মেজৰ কম্পাউন্ড আমি লিখো মেজৰ কম্পাউন্ডটো হ'ব আগৰটো হেলোজেনেশনটো পাৰা ব্ৰহ্ম হেলোজেন NaCl টো আছিল মুখ্য যৌগ মেজৰ কম্পাউন্ড সেটো যদি লিখো অৰ্থ নাইট্ৰ NaCl বা মিথক্সি বেনজিন আৰু এটা নাম NaCl সো এটো হ'ব পাৰা নাইট্ৰ NaCl এটো হ'ব মেজৰ কম্পাউন্ড এটো হ'ব মাইনৰ কম্পাউন্ড এটো আছিল NaCl এটো গল নাইট্ৰছন সো আৰু এটা বিক্ৰিয়া আছে ফিডেল ক্ৰাফট ৰিঅ্যাকশন ফিডেল ক্ৰাফটৰ বিক্ৰিয়া ফিডেল ক্ৰাফটৰ দুটা বিক্ৰিয়া আছে এটা আছে এলকাইলেশন এটা আছে এসাইলেশন এলকাইলেশনটো কেনেকুৱা যদি NaCl বিক্ৰিয়া কৰে এলকিল হ্যালাইডৰ সৈতে যদি NaCl বিক্ৰিয়া কৰে এলকিল হ্যালাইডৰ সৈতে কাৰ উপস্থিতিত ইয়াত থাকে এনহাইড্ৰাছ এলুমিনিয়াম ক্লোৰাইড অনাদ্ৰ এলুমিনিয়াম ক্লোৰাইড অনুঘটক আৰু লগত থাকে কাৰ্বন ডাইসালফাইড তেতিয়া হলে এই মিথাইল মূলকটো বা এলকিল মূলকটো অৰ্থ আৰু পাৰা পজিশনত কি হ'ব সাবস্টিটিউশন হ'ব ও CH3 এটো প্লাস এটো হ'ব CH3 এটো যদি আমি এখিনি বাদ দি যদি টলুইন হিচাপে লিখো তেতিয়া হ'ব এটো হ'ব অৰ্থমিথক্সি টলুইন এটো হ'ব পাৰামিথক্সি টলুইন বা 2-মিথক্সি টলুইন ফিডেল ক্ৰাফট ৰিঅ্যাকশনটো কেনেকুৱা যেতিয়া NaCl যেতিয়া এলকিল হ্যালাইডৰ লগত বিক্ৰিয়া কৰে কি ক্যাটালিস্ট থাকে এনহাইড্ৰাছ এলুমিনিয়াম ক্লোৰাইড আৰু কাৰ্বন ডাইসালফাইড তেতিয়া এটো হ'ব মিথক্সি অৰ্থমিথক্সি টলুইন আৰু পাৰামিথক্সি টলুইনৰ হোমোযোগী উৎপন্ন হয় 2-মিথক্সি টলুইন আৰু 4-মিথক্সি টলুইনৰ হোমোযোগী উৎপন্ন হয় এটা হল মেজৰ এটা হল মাইনৰ সবকটা পাৰাকেটা মেজৰ সো এটা হল ফিডেল ক্ৰাফটৰ এটা ৰিঅ্যাকশন আৰু এটা ৰিঅ্যাকশন আছে যেটো ক হয় এসাইলেশন ৰিঅ্যাকশন NaCl এটো NaCl যেতিয়া এসাইল হ্যালাইডৰ লগত বিক্ৰিয়া কৰে সাপোজ ইথানল ক্লোৰাইড দিলো ইথানল ক্লোৰাইড বা এসিটাইল ক্লোৰাইড এটা এসিড ক্লোৰাইড এসিটাইল ক্লোৰাইডৰ লগত বিক্ৰিয়া কৰিবলৈ দিলে ইয়াত এনহাইড্ৰাছ এলুমিনিয়াম ক্লোৰাইড ক্যাটালিস্টৰ উপস্থিতিত কি হ'ব ইয়াৰ পৰা এই যিখিনি এসিড মূলক থাকে এসিড মূলকখিনি আহি ইয়াত প্ৰতিস্থাপন হ'ব কি উৎপন্ন হ'ব তেতিয়া C একফালে O আনফালে CH3 প্লাস খালি এসিটাইল ক্লোৰাইডৰ পৰা অনলি হেলোজেনটো বাদ দি বাকি কাৰ্বন একফালে অক্সিজেন আনফালে CH3 যেনেকুৱা আছিল হেনেকুৱা আহিব তো এটো কিটোন হিচাপে লিখিলে যৌগটো হ'ব এখিনি হ'ব 1 এটো 2 এটো 1 এটো 4 এটো হ'ব 2-মিথক্সি কিটোন হিচাপে লিখিলে এখিনি এসিটো এখিনি ফিনন বেনজিন মানে ফিনো আৰু কিটোনৰ 1 2-মিথক্সি এসিটো ফিনন এটো হ'ব 4-মিথক্সি এসিটো ফিনন এখিনি উৎপন্ন হ'ব সো এখিনি আছিল ইথাৰৰ ৰাসায়নিক বিক্ৰিয়া থ্যাংক ইউ